নমস্কাৰ গুৱাহাটী টাইম চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই ফাতেমা আসমিন তিতাবৰত স্মাৰ্ট মিটাৰ সম্পৰ্কে সজাগতা সভা আয়োজন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এই সভাতে এপিডিচিএলৰ বিৰুদ্ধে গৰজি উঠে সাধাৰণ সম্পাদকজন দৰিদ্ৰৰ তেজ হুহি মন্ত্ৰী নন্দিতা গাৰুচা শান্তি নাপাব বুলি মন্তব্য প্ৰদান কৰে বিদ্যুতে ৰাজ্যত বৰ্তমানে অব্যাহত আছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ বিভিন্ন লোকে নিজৰ ঘৰত থকা স্মাৰ্ট মিটাৰ খুলি জমা দিয়ে এপিডিচিএল কাৰ্যালয়ত তিতাবৰতো বহুতো লোকে এনে কাৰ্য কৰাত এপিডিচিএলৰ এজাহাৰ দাখিল সাধাৰণ জনতাৰ বিৰুদ্ধে সমগ্ৰ ঘটনাত ৰাইজৰ হকে থিয় দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আমাক স্মাৰ্ট মিটাৰ নালাগে এনেকে তেজ সুখী থাকিবলৈ আমি নিদিওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান আল্লাহ আহিলেও কাকো শান্তিত থাকিব নিদিওঁ বুলি হুংকাৰ সাধাৰণ সম্পাদকজনৰ দৰিদ্ৰ জনতাৰ বাবে পুলিচৰ মাৰ খাবলৈ সাজু বিদ্যুৎ মতা মানুহ জ্বলে যদি লাইট অফ নকৰাকৈ ফেনখন অফ নকৰাকৈ যদি ওলাই যায় তেতিয়াহ'লে আপোনালোকে গাড়ী দিয়ে নেকি যে কাৰেণ্টৰ বিল বাঢ়িব পিছলৈ হাত নাযায় বুলি গাড়ীত নানে নেকি গতিকে আমি ঘৰত তেতিয়াও কাৰেণ্ট নিশ্চিত নকৰোঁ হয়নে নহয় অকণমান লাইটটো তেনেকুৱা নোহোৱাবলৈ পাহৰিলে আমাৰ ঘৰত কাজিয়া হয়নে নহয় গতিকে আমি পকেটৰ পইচাৰে বিল দিয়া মানুহে কেতিয়াও কাৰেণ্ট নিশ্চিত নকৰোঁ এই স্মাৰ্ট মিটাৰ লগাবলৈ আহিছিলে কিয় জানে তেওঁলোকৰ এটা লছ হৈ আছে বুলি কৈছিলে যে এভাৰেজ টেকনিকেল এণ্ড কমাৰ্চিয়েল লছ তেওঁলোকে যিমান কাৰেণ্ট কিনে সিমানটো পইচা বিলৰ জৰিয়তে নুঠে সেইকাৰণে তেওঁলোকে সেই লছটো মেকআপ কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ ল'ব সিদ্ধান্ত লৈছিলে তেতিয়া তেওঁলোকে কৈছিলে যে আটাইতকৈ কাৰেণ্ট মিছইউজ হয় চৰকাৰী কাৰ্যালয় কাৰণ আপোনালোকে চাব যিহেতু চৰকাৰী কাৰ্যালয়ত অফিচাৰবিলাকে চকীদাৰলৈকে নিজৰ পকেটৰ পইচা দি নিদিয়ে চৰকাৰী পইচা দি দিয়ে সেইকাৰণে আপোনালোকে বহু অফিচত চাব পিছদিনাখন ৰাতিপুৱালৈকে লাইট জ্বলি থাকে তেওঁলোকে লাইট নোহোৱাবলৈ পাহৰে দিনে ৰাতিয়ে ফেন জ্বলি থাকে তেওঁলোকে লাইট নোহোৱাবলৈ পাহৰে ফেন চলাবলৈ ফেন বন্ধ কৰিবলৈ পাহৰে কাৰণ তেওঁলোকে পকেটৰ পইচা দি নিদিয়ে কাৰণে তেওঁলোকৰ গাত নালাগে কিন্তু আমি পকেটৰ পইচা দি কাৰণে লাইট বেছিকৈ জ্বলালে আমাৰ কাজিয়া হয় গতিকে সেইকাৰণে চৰকাৰী কাৰ্যালয়ত প্ৰথম লগাবলৈ দিছিলে আপোনালোকে এইটো চাওক অল গভৰ্ণমেণ্ট অফিচাৰ্ছ ব্লক লেভেল এণ্ড এবভ shall be retired with smart meter due payment would by December 2023. প্ৰথম ডিচেম্বৰৰ 23 চনৰ 31 তাৰিখৰ ভিতৰত চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগাই শেষ কৰিবলৈ কৈছিলে যাতে চৰকাৰী কাৰ্যালয়ত মিছইউজ কৰিব নোৱাৰে কিন্তু আপোনালোকে গোটেই চিন্তাধাৰণা বহুত চৰকাৰী অফিচত আজিলৈকে স্মাৰ্ট মিটাৰ লগোৱা 2 নম্বৰতে কৈছিলে বিদ্যুৎ ক'ত চুৰি হয় আমাৰ ওচৰত প্ৰমাণ আছে উজনি অসমৰ বহুত চাহ বাগিচাৰ মালিকে এই ধৰণৰ উপসংমণ্ডল কাৰ্যালয়ৰ একাংশ চব নহয় কিছুমান 2 নম্বৰ ইঞ্জিনিয়াৰৰ লগত মিলি তেওঁলোকে যিটো ট্ৰেন্সফৰ্মাৰ কিনি লয় নিজাকে প্ৰাইভেটকৈ কিনি লয় সেই ট্ৰেন্সফৰ্মাৰটোৰ কাষত CTPT বুলি যিটো মিটাৰ থাকে সেই মিটাৰটো বেয়া হোৱা বুলি দেখুৱাই তেওঁলোকে ডাইৰেক্ট কানেকশ্যন লৈ আটাইতকৈ পিক টাইম যি সময়ত বেছিকৈ পাত দেখুৱাই সেই সময়ত বহু বাগানে কাৰেণ্টটো চুৰ কৰে গতিকে কাৰেণ্ট চুৰ কৰে বাজানে কাৰেণ্ট চুৰ কৰে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীয়ে কাৰেণ্ট মিছইউজ কৰে চৰকাৰী অফিচত ইনজেকশ্যন দিব লাগে বেমাৰ আছে চৰকাৰী অফিচত কাৰেণ্ট চুৰ কৰে বেমাৰ আছে বাগানত বেমাৰ হৈছে বাগানত চৰকাৰী অফিচত কিন্তু ইনজেকশ্যন দিছে এতিয়া আপোনাৰ বুজি পাইছেনে বেমাৰ হৈছে বেলেগত বেছি মাৰিছে বেলেগক সেইটো সমস্যা সমাধান হ'ব নেকি হয়নে নহয় যদি চৰকাৰী অফিচত বাগানত তেওঁলোকে নলগায় এতিয়া তেওঁলোকে দেখিলে যে 100জন গ্ৰাহকৰ 90জন গ্ৰাহকে ঘৰুৱা গ্ৰাহক আপোনাৰ মোৰ নিচিনা ডমেষ্টিক কনজিউমাৰ গতিকে আমাৰ এতিয়া গ্ৰাহক বেছি হোৱাৰ কাৰণে অৰিণাৰ মাংসই বৰি নিচিনা এতিয়া আমাৰ গ্ৰাহক বেছি হোৱাৰ কাৰণে তেওঁলোকে মিটাৰৰ কমিশ্যনৰ অংশত আমাৰ ঘৰবিলাকত তেওঁলোকে লগাই দিবলৈ বুজি পাইছেনে কিন্তু তাৰ পিছতো কৈছিলে যদি লগাবলগীয়া হয় ক'ৰবাত তেতিয়াহ'লে এইখন মানি চলিব লাগিব কি মানি চলিব লাগিব কাৰণ আপুনি পুৰণা গাড়ী চেঞ্জ কৰি ল'বনে পুৰণা গাড়ীখনে ল'ব সেইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব আপুনি দোকানৰ পৰা জাপানী বিস্কুট খাই 50-50 খাই বিচাৰিয়ে খাই এইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব আপুনি হোণ্ডা গাড়ী কিনে টাটা গাড়ী দিলে মাৰুতি গাড়ী কিনে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে আপোনাক কোনোবাই জাপি দিব পাৰিব নেকি এই মিটাৰটো যদি লগায় তেতিয়াহ'লে এখন SOP লিখি দিছিলে 1 নম্বৰতে কি কৰিব লাগিব এডভান্স নটিচ ইন দ্য ফৰ্ম অফ ইণ্ডিভিজুৱেল লেটাৰ শ্বেল বি চেণ্ড টু অল কনজিউমাৰ অফ দ্য প্ৰজেক্ট এৰিয়া প্ৰত্যেকজন মানুহক যাৰ ঘৰত স্মাৰ্ট মিটাৰ লগায় তেওঁলোকে ব্যক্তিগতভাৱে এখন চিঠি দিব লাগিব যে আপোনাৰ ঘৰত কাইলৈৰ পৰা আমি স্মাৰ্ট মিটাৰ লগাম কোনোবা বিচাৰি কাৰোবাক অলপ স্থিতি দিছে নম্বৰ থাকি 2 নম্বৰটো চাওক এপিডিচিএল shall also arrange for publication of notice in local newspaper informing the various consumer about the implementation of smart meter with AMI. আপোনালোকৰ
নামনি অসমত বা বেলেগত চলা নিউজ পেপাৰ নহয়, তিতাবৰত মানুহে পঢ়া যিকোনো এখন পপুলাৰ নিউজ পেপাৰত, সকলো মানুহে পঢ়া এখন নিউজ পেপাৰত তাত এটা দিব লাগিব যে অহাকালিলৈৰ পৰা আমি বৰপাছিঘাট স্মাৰ্ট মিটাৰ লগাম, পৰহিলৈৰ পৰা আমি তিতাবৰত স্মাৰ্ট মিটাৰ লগাম, তাৰপিছত আমি বেলেগ ক'ৰবাৰ জেগাত আমি বিভিন্ন হাইকত স্মাৰ্ট মিটাৰ লগাম। তেনেকৈ কোনোবা বাতৰি কাকতত দিয়া দেখিছিলে নেকি? কোনোবা পঢ়িবলৈ পাইছে নেকি? 2 নম্বৰ থাকে। 3 নম্বৰ দ্য কন্ট্ৰেক্টৰ চেল এৰেঞ্জ ফৰ ডিষ্ট্ৰিবিউশ্যন অফ লিফলেটছ in English and local language in the project area for spreading awareness about the project as well as benefit of smart meter with AMI technology. Smart meter কিয় লগাব লাগে আপোনাক বুজাবৰ কাৰণে ইংৰাজীত নহয়, হিন্দীতো নহয়, লোকেল লেংগুৱেজত অসমীয়াত নতুবা অসমীয়া বুজি নাপালে আপুনি ঘৰুৱা ভাষাটোত লিফলেট মানে গুহাৰি, আমি এতিয়া বিহুত যে গুহাৰি দিওঁ, পানঘৰত যে কিবা পাতিছে গুহাৰি দিওঁ, এনেকুৱা গুহাৰি বনাই যিটো কোম্পানীয়ে ঠিকা পাইছে সিহঁতে ঘৰে ঘৰে এখন গুহাৰি দিলাব দিছে নেকি? চাওক গুহাৰি দিছে নেকি? 4 নম্বৰ দ্য পাৰ্চন এংগেজ বাই দ্য কন্ট্ৰেক্টৰ ফৰ মিটাৰ ৰিপ্লেচমেণ্ট shall carry a photo identity card with authority of replace the existing meter by smart meter duly signed by SDE of concerned subdivision. এই subdivisionটোৰ subdivisional engineer stamp মৰা আইডেণ্টিটি কাৰ্ড যিবিলাক ল'ৰাই আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ সলাবলৈ যাব সিহঁতৰ কাঠ ডিঙি দুলমি থাকিব লাগিব। আছিলে নেকি? নেকি তাত লিখিছে যে সেইবিলাকক ফ্লেছ দিয়ে পৰীক্ষা কৰিব লাগিব, তেওঁলোক আইপ্লাই কৰা হয় নে নহয়, তেওঁলোকে টেকনিকেল নলেজ আছে নে নাই। কিন্তু আমি দেখিছোঁ আমাৰ গাঁৱত গেষ্টাৰলৈ জ্বলাই লৈ লাইট জ্বলোৱা ল'ৰাবিলাকক লগাইছে, হয় ন? সেইবিলাক ল'ৰাই যদি ওলমাই থোৱাওঁতে যদি ঘৰত কামত যি লাগিছে তাৰ ইচ্ছ কোনে হ'লেহেঁতেন, হয়নে নহয়? কোনোবাই আইডেণ্টিটি কাৰ্ড আইডিয়াত পঢ়া ল'ৰা দেখিছে নেকি? আপোনালোকে নিজে এবাৰ ভাবি লওক। 5 নম্বৰ পইণ্ট during meter's replacement activity, a meter replacement slip will be handed over to the consumer, which will concern detail about his and her old as well as new meter. About copy of the meter replacement slip shall be handed over to the যিকোনো এখন পপুলাৰ নিউজ পেপাৰত, সকলো মানুহে পঢ়া এখন নিউজ পেপাৰত তাত এটা দিব লাগিব যে অহাকালিলৈৰ পৰা আমি বৰপাছিঘাট স্মাৰ্ট মিটাৰ লগাম, পৰহিলৈৰ পৰা আমি তিতাবৰত স্মাৰ্ট মিটাৰ লগাম, তাৰপিছত আমি বেলেগ ক'ৰবাৰ জেগাত আমি বিভিন্ন হাইকত স্মাৰ্ট মিটাৰ লগাম। তেনেকৈ কোনোবা বাতৰি কাকতত দিয়া দেখিছিলে নেকি? কোনোবা পঢ়িবলৈ পাইছে নেকি? 2 নম্বৰ থাকে। 3 নম্বৰ দ্য কন্ট্ৰেক্টৰ চেল এৰেঞ্জ ফৰ ডিষ্ট্ৰিবিউশ্যন অফ লিফলেটছ in English and local language in the project area for spreading awareness about the project as well as benefit of smart meter with AMI technology. Smart meter কিয় লগাব লাগে আপোনাক বুজাবৰ কাৰণে ইংৰাজীত নহয়, হিন্দীতো নহয়, লোকেল লেংগুৱেজত অসমীয়াত নতুবা অসমীয়া বুজি নাপালে আপুনি ঘৰুৱা ভাষাটোত লিফলেট মানে গুহাৰি, আমি এতিয়া বিহুত যে গুহাৰি দিওঁ, পানঘৰত যে কিবা পাতিছে গুহাৰি দিওঁ, এনেকুৱা গুহাৰি বনাই যিটো কোম্পানীয়ে ঠিকা পাইছে সিহঁতে ঘৰে ঘৰে এখন গুহাৰি দিলাব দিছে নেকি? চাওক গুহাৰি দিছে নেকি? 4 নম্বৰ দ্য পাৰ্চন এংগেজ বাই দ্য কন্ট্ৰেক্টৰ ফৰ মিটাৰ ৰিপ্লেচমেণ্ট shall carry a photo identity card with authority of replace the existing meter by smart meter duly signed by SDE of concerned subdivision. এই subdivisionটোৰ subdivisional engineer stamp মৰা আইডেণ্টিটি কাৰ্ড যিবিলাক ল'ৰাই আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ সলাবলৈ যাব সিহঁতৰ কাঠ ডিঙি দুলমি থাকিব লাগিব। আছিলে নেকি? তাত লিখিছে যে সেইবিলাকক ফ্লেছ দিয়ে পৰীক্ষা কৰিব লাগিব, তেওঁলোক আইপ্লাই কৰা হয় নে নহয়, তেওঁলোকে টেকনিকেল নলেজ আছে নে নাই। কিন্তু আমি দেখিছোঁ আমাৰ গাঁৱত গেষ্টাৰলৈ জ্বলাই লৈ লাইট জ্বলোৱা ল'ৰাবিলাকক লগাইছে, হয় ন? সেইবিলাক ল'ৰাই যদি ওলমাই থোৱাওঁতে যদি ঘৰত কামত যি লাগিছে তাৰ ইচ্ছ কোনে হ'লেহেঁতেন, হয়নে নহয়? কোনোবাই আইডেণ্টিটি কাৰ্ড আইডিয়াত পঢ়া ল'ৰা দেখিছে নেকি? আপোনালোকে নিজে এবাৰ ভাবি লওক। 5 নম্বৰ পইণ্ট during meter's replacement activity, a meter replacement slip will be handed over to the consumer, which will concern detail about his and her old as well as new meter. About copy of the meter replacement slip shall be handed over to the concerned subdivision for record keeping. The meter replacement slip will contain at least the following details. আপোনাক এখন হালধীয়া কাগজ এই প্ৰথম 4টা কাম কৰাৰ পাছত বাতৰি কাগজৰ ইণ্ডিভিজুৱেল লেটাৰ আপোনালোকক লিফলেট ফটো আইডেণ্টি কাৰ্ড থকা ল'ৰা গৈ আপোনাক গোটেইখিনি বুজোৱাৰ পাছত আপোনাক এখন হালধীয়া ৰিচিপ্ট দিব লাগিব। হালধীয়া ৰিচিপ্ট ফালত আপোনাৰ আপত্তি নাই বুলি চহী কৰিব লাগিব, এটুকুৰা খালি আপোনাক দি থৈ আহিব লাগিব, এটুকুৰা খালি তেওঁলোকে লৈ আহিব ৰেকৰ্ডৰ কাৰণে। আমাক দিছে নেকি? কোনোবা হালধীয়া কাগজ দিছে নেকি? এইখন কোনে বনাইছে জানে? মই আকৌ কৈছোঁ, এই অফিচটো যদি শিশু অফিচ তেওঁলোকৰ দেউতাক অফিচে বনাইছে,
বিজুলী ভৱন চিফ জেনেৰেল মেনেজাৰ চিজন এইকেইটা নিয়ম মানি চলিহে স্মাৰ্ট মিটাৰ যদি কাৰোবাক লগাব লাগিব বুলি কৈছে। এই কথাকেইটা যদি সুধিলেহেঁতেন তেতিয়াহ'লে আমি কাকো মিটাৰ লগাবলৈ অনুমতি নিদিওঁ, তেওঁলোকে ভালকৈ জানে। সেইকাৰণে এইখন ইনকুৱাইড লৈ এইখনৰ এটা নিয়ম নমনাকৈ আমাৰ ঘৰত ডকাইতকৈ লগাই দিছে আৰু আমাৰ পুৰণি মিটাৰটো খুলি আনিছে। এতিয়া চুৰ কোন আপোনালোকে এবাৰ ভাবিছে? আমাৰ ঘৰ যে এইবিলাক ডকাও যাতে মিটাৰটো খুলি আনিলে তেওঁলোক চোৰ হয় নে নহয়? তেতিয়াহ'লে আমি তেওঁলোকৰ ওপৰত কেছ দিব লাগে নে নালাগে? আমি তেওঁলোকৰ ওপৰত কেছ দিব লাগে নে নালাগে? আমাৰ 1350 ঘূৰাই দিয়ে বুলি আমি তেওঁলোকক দিব লাগে নে নালাগে? কিন্তু তাৰপিছত অফিচত পঢ়ি কোনোবাই কৈছে যে যোনে মিটাৰ খুলি আনিছে তেওঁলোকক আমি তেওঁলোকক বুঢ়া আঙুলি দেখুৱাই কৈছোঁ। এইটো বুঢ়া আঙুলি দেখুৱাই কৈছে এটা একশ্যন লৈ দেখুৱাই এটা ৰেচিলি আমাৰ আধাৰণ ঢাকৰ ওপৰত এজন মানুহক গ্ৰেপ্তাৰ কৰি দেখুৱাওক। কি অৱস্থা কৰিম আপোনালোকে চাই ল'ব। কোনো শান্তিত থাকিবলৈ নাপাব। নন্দিতা গাৰ্লছা টোপনিত ভাও দি শুই আছে, তেওঁ শান্তিত থাকিবলৈ নাপাব, চৰকাৰ নাপাব, ব্ৰহ্মা বিষ্ণু ভগৱান আল্লাহ চিধা আহিলেও কাকো শান্তিত থাকিবলৈ নিদিম যদি আমাৰ দুখীয়া মানুহক প্ৰটেকশ্যন নহয়, হয় নে নহয়? আমাৰ সব ডকুমেণ্ট আছে। এনেকৈ তোমালোকে 2 নম্বৰী কৰি আমাৰ ঘৰত মিটাৰ লগাইছা, এনেকৈ চৰকাৰী অফিচত আগতীয়াকৈ নলগোৱাকৈ আমাৰ ঘৰত আগতীয়াকৈ লগাইছা, এনেকৈ বাগানত চুৰ কৰিবলৈ আমাৰ ঘৰত আগতীয়াকৈ মিটাৰ লগাইছা, চব ডকুমেণ্ট আছে। এতিয়া গুমৰ ফাক চব ওলাই গৈছে। ইয়াৰ পাছত আমি এইটো 2 নম্বৰী বুলি প্ৰমাণ পোৱাৰ পাছত তোমালোকক সময় বান্ধি দি 1 মাহৰ পাছত তোমালোকৰ গা নলৰাৰ পাছত আমি এইটো লৈ আনিছোঁ, হয় নে নহয়? ইয়াৰ পাছত যদি আমাৰ ওপৰত একশ্যন লোৱা, যি কৰিব লাগে আমি কৰিম। পুলিচ সেৱাত যাব লাগে আমি আগত যাম, আপোনালোকক কথা দিছোঁ। যদি মাৰ খাব লাগে আমি আগত খাওঁ, পুলিচ সেৱাত যাব লাগে আমি আগত যাম। কিন্তু